এতিয়া নিমিৰ ৰজাই আকৌ প্ৰশ্ন কৰিছে যে মায়া কি, মায়াৰ দ্বাৰা ভগৱন্তই কেনেদৰে সৃষ্টি কৰে, পালন কৰে, সংহাৰ কৰে, এই বিষয়ে মোৰ জানিবলৈ ইচ্ছা হৈছে। সেইটো হ'ল প্ৰশ্ন, উত্তৰটো দিব। এতিয়া আমি প্ৰথমতে অকণমান ভাগৱতৰ ওপৰত থুলমূলকৈ আলোচনা কৰি লওঁ। এতিয়া আপোনাক সবে প্ৰায় 12 মান বজাৰ পৰা হৈছে চাগে, নহয়নে বাৰু? 12 মান বজাৰ পৰা ভাগৱত শুনি আছে। এতিয়া ভাগৱতৰ ভাটোৱে কৈছে ভা দীপ্তৌ সচিদানন্দ, যে ভাগৱত শুনি থাকিলেই নহ'ব বা পঢ়ি থাকিলেও নহ'ব। ভাগৱত শুনি বা পঢ়ি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব। ভাবিলেহে হৃদয়ত ক্ৰিয়া কৰিব। ক্ৰিয়া কৰিলে আপোনাৰ হৃদয়খন আনন্দেৰে ভৰি পৰিব। আৰু সেই আনন্দ কি বোলে? আনন্দই ঈশ্বৰ বুলি কৈছে। আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। ভাগৱত হ'ল বিজ্ঞানসন্মত আৰু ই হ'ল বাস্তৱবাদ। ইয়াত কোনো অলৌকিকতা নাই যে আমি ব্যৱহাৰিক জীৱনত আমাৰ মনুষ্যৰ কি হৈছে, 3টা তাপত সদায় দগ্ধ হৈ আছোঁ। মায়াৰ কবলত পৰি সংসাৰৰ দুখ, দুৰ্গতি, ক্লেশ এইবিলাক আমি ভোগ কৰি আছোঁ প্ৰতিদিনে। গতিকে আমাৰ ভাগৱতৰ লক্ষ্য উদ্দেশ্য 3 তাপত দগ্ধ হৈ থকা জীৱশ্ৰেষ্ঠ মনুষ্য মায়াৰ কবলৰ পৰা, কলিৰ কবলৰ পৰা মুক্ত হৈ কেনেদৰে দুখময় সংসাৰ সাগৰখন সুখে তৰিব পাৰে। এতিয়া আমি প্ৰত্যেকেই সুখ আৰু শান্তি বিচাৰোঁ, নহয়নে বাৰু? কোনোবাই দুখ আৰু অশান্তি বিচাৰোঁ জানো? জীয়াই থকা দিনকেইটা যেনে তেনে সুখে শান্তিৰে পাৰ হৈ গ'লেই হ'ল। সেইকাৰণে সেই সুখী হ'বলৈ হ'লে বা শান্তি পাবলৈ হ'লে আমি ভাগৱত শুনিবই লাগিব। বোলে ভাগৱত শুনিলেও নহ'ব, ভাগৱত শুনি কথাবিলাক ভাবিব লাগিব। কিয়নো ভাগৱত হ'ল বেদৰ মহাফল বুলি কৈছে। বেদ শাস্ত্ৰসমূহক এজোপা কল্পতৰু বৃক্ষ বুলি কৈছে। আৰু সেই বেদৰূপী কল্পতৰু বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু সেই ভাগৱতৰ ৰসটো পান কৰিবলৈ কেনেকুৱা? ও স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈ পাইলা ব্ৰহ্মা পদ্ম কলপত। অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ যিটো আনন্দ, সেই আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক সদায় 2টা প্ৰশ্ন কৰিব লাগে। যে প্ৰথম প্ৰশ্নটো হ'ল ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই। দ্বিতীয় প্ৰশ্ন, ভাগৱত শুনাৰ ফলত আপোনাৰ মনলৈ আনন্দ আহিছেনে নাই? আহিছেনে বাৰু? ঠিকেই আছে। যদি 2টাৰ এটাও হোৱা নাই তেন্তে জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ পূৰ্বজন্মৰ বিকাৰ থাকিব সি ভাগৱত গোটেই জীৱনটো শুনিলেও সোৱাদ নাপায়। গোটেই জীৱনটো ভাগৱত শুনিলেও তেওঁৰ মনলৈ আনন্দ নাহে। এতিয়া পূৰ্বজন্মৰ বিকাৰটো কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নাম মালিকাত লিখিছে, ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাইবে নাম সিটো মহাশয়।
যাৰ অনেক জন্মৰ সুকীৰ্তি মানে সৎকৰ্মৰ ফল মহা মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব। তেওঁলোকে ভাগৱত শুনি ভাগৱতৰ ৰসটো পাব। তেওঁলোকে ভাগৱত শুনিলে মনলৈ আনন্দ আহিব। আজি ইয়াত যিসকল লোক উপস্থিত হৈছে, আপোনাক যদি প্ৰশ্ন কৰোঁ বোলে ভাগৱতলৈ আহিলে নে, বোলে হয় আহিলোঁ। কাৰ লগত আহিলে? বহু আই মাতৃয়ে ক'ব বোলে তেখেতে লৈ আহিলে। বহুত বয়সস্থ লোকে ক'ব যে ল'ৰাটোৱে থৈ গ'লহি। বহুতে ক'ব মোৰ ঘৰৰ ওচৰতে মই নিজে নিজে আহিলোঁ বা আমুকাৰ লগত আহিলোঁ। ভাগৱতে কৈছে মিছা কথা। তুমি দেখাত যাৰ লগত ইয়ালৈ আহিছা সি প্ৰকৃততে তোমাক ইয়ালৈ অনা নাই। কোনে আনিলে? যে তোমাৰ পূৰ্বজন্মৰ সৎকৰ্মৰ ফল যি মহাপুণ্য জমা হৈ আছিলে, সেই পুণ্যকণে তোমাৰ মনটোক আজি ভাগৱতলৈ টানি লৈ গুচি আহিলে। সেইকাৰণে গুৰুজনাই কীৰ্তনত লিখিছে, যাৰো আছে পুণ্য অসংখ্যাত, সিহে পাতে কাণ কৃষ্ণৰ কথাত। আনকি ঢলপুৰৰ পৰাও আহিছে নহয় বাৰু দুজনমান আগ্ৰহী, মানে পূৰ্বজন্মৰ পুণ্য আছিলে। ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহা পাপ চেজাত নলয়বে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। যাৰ অনেক জন্মৰ অসৎ কৰ্মৰ ফল মহা মহা পুণ্য জমা হৈ আছে, তেওঁলোকেতো নিজে ঈশ্বৰৰ নাম নলয়হে, আনে ল'বলৈ গ'লেও বাধাহে দিব। তোৰ এইটো বয়সত ধুতি পিন্ধি চাদৰ মেখেলা পিন্ধি নামঘৰলৈ যাব হোৱা নাই। বিহু ফাংচনত আকৌ ৰাতিপুৱালৈকে থিয় হৈ বিহু নাম শুনি থাকিব পাৰিব। ভাগৱতত কিন্তু 2 ঘণ্টা সময় ধৈৰ্য সহকাৰে বহি থাকিব নোৱাৰে। সেইকাৰণে ভাগৱতে কৈছে হেৰা এতিয়া কলিযুগ। কলিযুগত কলিয়ে কি কৰিছে? অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে। সৎ কৰ্মৰ দুৱাৰখন কিন্তু কলিয়ে বন্ধ কৰি থৈছে। কলিযুগত জীৱশ্ৰেষ্ঠ মনুষ্যৰ সৎকৰ্ম মাত্ৰ এটাই আছে, ভকতৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কৰা। ইয়ালৈ কিন্তু কলিয়ে আহিবলৈ নিদিয়ে। এতিয়া কলিৰ প্ৰভাৱটো চাওকচোন বাৰু। যিবিলাক খাদ্য খালে মানুহৰ স্মৃতি শক্তি বৃদ্ধি হয়, আয়ুস বৃদ্ধি হয়, স্বাস্থ্য নিৰোগী হয়, সেইবিলাক খাদ্য খাবলৈ মানুহে ভয় কৰে বোলে গেছৰ প্ৰব্লেম হয়। গাখীৰ খাবলৈ ভয় কৰে বোলে গেছৰ প্ৰব্লেম। ইটো খাবলৈ ভয়ে নকৰে, সেইটো খালে আকৌ আধা বয়সত মৰে, বেমাৰো হয়। কেলে বাৰু? সেইটো কলিৰ প্ৰভাৱ। সেইকাৰণে ভাগৱতে কৈছে তুমি ভাগৱত শুনিবলৈ আহিছা, প্ৰথমতে মনটো স্থিৰ কৰা। কাৰো বাধা নামানিবা, কাৰো নিন্দা নুশুনিবা। কিয়নো ভক্তিৰ ক্ষেত্ৰত কাৰো লগত আপোচ নাই। কিয়নো তুমি যেতিয়া বিপদত পৰিবা তোমাক ভক্তিয়েহে উদ্ধাৰ কৰিব, বাকীবিলাকে উদ্ধাৰ কৰিব নোৱাৰে। কলিয়ে তোমাক বাধা দিব বিভিন্ন ৰূপত। ককাই ভাই, ইষ্ট মিত্ৰ, কুটুম্ব, বংশ, পৰিয়াল, সুহৃদ, বান্ধৱ, পিতৃ মাতৃ, স্বামী, ভাৰ্যা, সতী সন্তানৰ ৰূপতো বাধা দিব পাৰে। হয় হে নজানি মনস্থিৰ কৰা নাৰী নৰ, নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ। 10জনে নিন্দা কৰিলেও মাধৱৰ ভক্তি নেৰিবা। এই কলিৰ বাধাবিলাক আমি অতিক্ৰম কৰিব পাৰিব লাগিব। কোনে কোনে কি কি বাধাৰ সন্মুখীন হৈছিলে, কেনেদৰে অতিক্ৰম কৰিছিলে তাৰো নিদৰ্শন আমাক শাস্ত্ৰই আজি বা শাস্ত্ৰই আমাক দেখাই থৈ গৈছে। অ গুৰু ত্যাগ কৈলে বিৰোচনেৰ নন্দন, ভাতৃ ত্যাগ কৈলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিলে। বিভীষণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলনি
জমাতা প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰিলে ভৃগু আদি মুনি ভৃগু আদি মুনিয়ে দেৱ দেৱতাৰ সংগই ত্যাগ কৰিলে গোকুলৰ গোপীসকলে কৃষ্ণ যেতিয়া বৃন্দাবনৰ কৃষ্ণৰ বাংশীৰ ধ্বনি শুনিলে উতাউল হৈ দৌৰ মাৰিলে নিজৰ নিজৰ স্বামীয়ে বাধা দিছিলে নোৱাৰ যাব ভাত ৰান্ধিব লাগে ল'ৰা ছোৱালীক প্ৰতিপাল কৰিব লাগে কলৈ যাবলৈ এইটো গোৱালৰ ল'ৰা নেমানিলে তাৰমানে প্ৰয়োজন সাপেক্ষে নিজৰ স্বামীকো ত্যাগ কৰিব পাৰিব লাগিব সকলে পাৰিব জানো ভয় নকৰিব স্বামী ত্যাগ মানেকৈ কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যোৱা কথা কোৱা নাই আপুনি ভাগৱতলৈ আহিবলৈ ওলাইছে তেনেকুৱা যদি আপোনাৰ স্বামীয়ে বাধা দিয়ে নোৱাৰ যাব না আপুনি কিন্তু সকলো ক্ষেত্ৰত বাধা দিলেও ভক্তিৰ ক্ষেত্ৰত কিন্তু মোক বাধা দিব নোৱাৰিব মই যামেই কিয়নো বিপদত আপোনাক ঈশ্বৰেহে উদ্ধাৰ কৰিব প্ৰমাণ কৰি থৈ গৈছে কোনে দ্ৰৌপদী যেতিয়া বিপদত পৰিলে কুৰু ৰাজসভাত দুষাখনে যেতিয়া বস্ত্ৰহৰণ কৰিছিলে তেতিয়া দ্ৰৌপদী কেইজন স্বামী আছিলে যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ মহাবীৰ 5জন স্বামী আছিলে এজনে উদ্ধাৰ কৰিব পাৰিলেনে বাৰু 5জন থকা স্বত্তেও এজনে উদ্ধাৰ কৰিব নোৱাৰে তাকো মহাবীৰ আপোনাৰ এজনহে আছে কি ৰক্ষা কৰিব বৰ ডাঙৰ বিপদ যেন পৰিলে মাকৰ ঘৰলৈ খেদি পঠাবলৈ আছে সাৱধান এই কথাটোকে দ্ৰৌপদীয়ে এদিন মানেহে কৃষ্ণক সুধিলে হে কৃষ্ণ তোমাৰ ওপৰত মোক ক্ষোভ এটা উঠি আছে বোলে কিহৰ ক্ষোভ সিদিনা দুষাখনে যেতিয়া বস্ত্ৰহৰণ কৰে তোমাক ইমান চিঞৰি আছো ইমান পলমকৈ আহিলে কৃষ্ণই ক'লে যে তোমাৰ গাতহে দুখ বোলে মোৰ গাত কি দুখ যেতিয়া দুষাখনে তোমাক চুলিত ধৰি ৰাজসভালৈ লৈ যায় তেতিয়া তুমি মনে মনে ভাবি আছিলা বা আৰু ৰাজসভা পাবলৈ দিয়া তাত মোৰ 5জন স্বামী বহি আছে ভয় নাই প্ৰথম আশ্ৰয়টো ল'লা 5জন স্বামীৰ 5জনৰ ভিতৰত যেতিয়া এজনেও ৰক্ষা নকৰিলে ভীষ্মৰ আশ্ৰয় ল'লা ভীষ্মই ৰক্ষা নকৰাৰ কাৰণে ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ল'লা গৈ গৈ সভাসদৰ আশ্ৰয় ল'লা যেতিয়া দেখিলা তোমাক কোনেও ৰক্ষা নকৰে একেবাৰে শেহতহে মোৰ আশ্ৰয় লৈছে আৰু মোৰ আশ্ৰয় লোৱাৰ লগে লগে মই উপস্থিত সেইকাৰণে আমি বিপদত পৰিলে পোনপটীয়া আশ্ৰয়টো হ'ব লাগে কৃষ্ণ কিন্তু আমাৰ নহয় ন এনেই চাবচোন আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোতে বহুতে শয়নে সপোনে প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ শব্দটো আহে নাই বাৰু আহে বিপদত পৰিলে আহে নাহে এতিয়া আইসকলে মিছাকৈ কৈছে বিপদত পৰিলে কেতিয়াও নাহে ঈশ্বৰ প্ৰমাণ দিওঁনে বাৰু সকলো সময়তে কৃষ্ণ শব্দটো আহে টিউবৱেলৰ পাৰত চোতালত ডাৱৰীয়া বতৰ বাথৰুমত পিছল খাই পৰিবলৈ ধৰিলে ঘপকাকৈ ইটো শব্দহে আহে হয় নহয় কওক গতিকে পিছল খাই পৰিবলৈ ধৰোঁতেও যদি আন শব্দ নাহি কাৰোবাৰ মুখত কৃষ্ণ শব্দটো উচ্চাৰণ হয় চাবচোন পৰি হাত ভৰি কেতিয়াও নাভাগে তাৰপিছত বিদুৰে কৰিলা ত্যাগ নিজ জ্ঞাতিগণ শুনা সাৱধানে ইটো শাস্ত্ৰৰ বচন বিদুৰে নিজৰ বংশই ত্যাগ কৰিলে ত্যাগ মানে আকৌ আমাক বহুতে প্ৰশ্ন কৰিব ত্যাগ কৰিলে খেলি মেলি নহ'ব ত্যাগ মানে প্ৰহ্লাদে পিতৃক ত্যাগ কৰিছিলে কিন্তু এৰি থৈ গৈছিলে জানো ধৰ্মৰ বাণী ত্যাগ কৰিছিলে শুনা নাছিলে কাৰণ প্ৰহ্লাদে আগৰ পৰাই জানে মাতৃৰ গৰ্ভত থাকোঁতেই ভাগৱত ধৰ্মৰ বিষয়ে শিকি আহিছে গতিকে আমিও ত্যাগ কৰিব পাৰিম কেতিয়া যেতিয়া আমি ইয়াৰ ৰসটো পাই যাম গতিকে ইয়াৰ ৰসটো পালে কি হ'ব মনলৈ আনন্দ আহিব আনন্দই ব্ৰহ্ম আমি আগতেই কৈছোঁ ইয়াৰ বাস্তৱবাদটো চাব যাৰ মন সদায় আনন্দত থাকে তেওঁ মাছ মাংস ঘিউ মৌ জুতি লগাই নাখালেও সুদা মচুৰ দালি পানী ঢেকীয়া ভাজিয়ে খকচোন স্বাস্থ্যটো কিমান সুন্দৰ হ'ব আনন্দ মনেৰে যাৰ মন সদায় আনন্দত থাকে বেমাৰ আজাৰো নহয় আজি আপোনালোকে এই ভাগৱতত কৃষ্ণ কথা শুনি আনন্দ মনেৰে ভোকে লঘোণে টোপনি ক্ষতি কৰকচোন বাৰু ৰাতিপুৱা কাইলৈ দেখিব মুখৰ উজ্জ্বলতা বাঢ়িছেহে অকণো পুতুকা নপৰে হয়নে ইয়াৰ বিপৰীতে বা মেডিকেলত মাছে মঙহে পেট ভৰাই খাই বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ সেইকাৰণে মই আইসকলক যিসকল আই মাতৃ ঈশ্বৰৰ নাম গুণ লৈ মনটো আনন্দত ৰাখে সেইসকলক লক্ষ্য কৰিবচোন বাৰু বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকে আপোনালোকে প্ৰমাণ কৰি চাওক এমাহমান
মনটো আনন্দত ৰাখক। মনটো আনন্দত ৰাখিলে গেছৰ টেবলেট নাখালেও হ'ব। গতিকে আনন্দই ব্ৰহ্ম। তাকে সেই আনন্দ পাবলৈ হ'লে আমি ভাগৱত শুনি ভাবিব লাগিব। কাৰণ ভাগৱত কি কৃষ্ণ ভগৱন্তৰ বাংময় মূৰ্তি নহয় জানো? উদ্ধৱক কৈ থৈ গৈছে, মই বাংময় মূৰ্তি হিচাপে ভাগৱততে থাকিম। গতিকে যিহেতু ভাগৱতে হ'ল কৃষ্ণৰ বাংময় মূৰ্তি, গতিকে সেইকাৰণে গুৰুজনে আমাক কৈছে এই বাংময় মূৰ্তি ভাগৱতৰ বাদে শিৰটো আনত কেতিয়াও নুদুৱাবা। আমাৰ প্ৰতিমা কি? ভাগৱত। তাকে গুৰুজনাই কি কৰিলে? এই ভাগৱতৰ যিটো কৃষ্ণ লীলা গুণমালা আকাৰে আমাক দি থৈ গৈছে। সেইকাৰণে আমাৰ শিৰটো আমি গুণমালাত কৃষ্ণৰ মূৰ্তিতে দিওঁ। এতিয়া বাংময় মানে কি? বাক্য। বাক্য কি? শব্দৰ গাঁথনি। এটা বা ততোধিক শব্দ লগ লাগি বাক্য হয়। গতিকে শব্দই ব্ৰহ্ম, হয় নহয়? শব্দ ব্ৰহ্ম। শব্দ ব্ৰহ্ম শুনি ভাবিলে ক্ৰিয়া কৰে। ভাবিলে সোনকালে ক্ৰিয়া কৰে। মই এতিয়া এটা শব্দ উচ্চাৰণ কৰি দিম, আপোনালোকে প্ৰথমতে শব্দটো কাণেৰে শুনক। যেতিয়াই শব্দটোৰ বিষয়ে ভাবি দিব চাব বাৰু সকলোৰে জিভাৰ পানী ওলাই যাব। আইসকলেও সোনকালে ওলাব। আইসকলে প্ৰিয় মানে শব্দটো। শব্দটো ধৰক টেঙা। মই টেঙা শব্দটো ক'লো, আপোনালোকে কাণেৰে শুনিলে। এতিয়া নেমু টেঙা এটা সমানে 4 চিটা কৰি এচিটা চুবাই দিয়কচোন বাৰু, জিভাখন শিষে গৈছে নহয়। যদি এটা শব্দ শুনি ভাবি দিয়াৰ লগে লগে আমাৰ জিভাৰ পানী ওলাই যাব পাৰে, তেন্তে ভাগৱতত বৰ্ণনা কৰা কৃষ্ণ ভগৱানৰ গুণজক লীলা চৰিত্ৰবিলাক শুনোতে ভাবোতে এদিন নহয় এদিন আমাৰ হৃদয়ত ক্ৰিয়া কৰিবই। ক্ৰিয়া কৰিলে আনন্দ আহিবই খাটাং। আৰু ইয়াৰ এটা আধ্যাত্মিক দিশ আছে। সেই ত্যাগৰ ক্ষেত্ৰত কৈছোঁ যে আমি যি এতিয়া স্বামী ভাৰ্যা, পিতা পুত্ৰ, ককাই ভাই বংশ পৰিয়াল, আমি একোটা একোটা পৰিয়াল লৈ আছো নাই? এই সম্বন্ধবিলাক যে দেখুৱাইছে ভাগৱতে কৈছে এইবিলাক মায়াৰ সম্বন্ধ, দুদিনৰ কাৰণে মাত্ৰ। ঈশ্বৰৰ মায়া আকৌ ভাল মতে জানা, স্ত্ৰী আৰু পুৰুষেন মিছাতে সেমানা। দুদিনৰ কাৰণে আপুনি পুৰুষ হৈ আছে, কাৰোবাৰ স্বামী হৈ আছে। কৰ্মফলে হয়তো আকৌ কাৰোবাৰ ভাৰ্যাও হৈ যাবগৈ পাৰে। পুৰঞ্জন সংবাদত দেখুৱালে নাই? অনিৰুদ্ধদেৱে ভাঙনি কৰা পুৰঞ্জন সংবাদ। পুৰঞ্জন ৰজা ভাৰ্যা চিন্তা কৰি মৰাৰ কাৰণে বিদৰ্ভী হৈ মলাই ধ্বজৰ ভাৰ্যা হ'লগৈ, স্ত্ৰীৰূপ পালে। এইবিলাক হ'ল মায়াৰ সম্বন্ধ। সেইকাৰণে ভাগৱতে কৈছে ভাবা। বোলে কাক ভাবিম? প্ৰথমতে নিজকেই ভাবা। আৰুনো কাক ভাবিবা? নিজকে এবাৰ ভাবাচোন বাৰু। তুমি তোমাৰ জীৱনটোক ভাবা। কি তোমাৰ এতিয়া পুত্ৰ ভাজা, ধন জন ঐশ্বৰ্য বিভূতি, গাড়ী মটৰ অজস্ৰ আছে। সৰ্বস্ব থাকিলেও এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব। আমি প্ৰত্যেকেই অকলশৰীয়া, মনত ৰাখিব যে তুমি অকলশৰীয়া যি কেইটা দিন কটাবা, সেই দিনকেইটাই হ'ল সকলোৰে কাৰণে পৰলোক। অকল মৃত্যুৰ পিছৰ কালটোকে অকল ভাগৱতে পৰলোক বুলি কোৱা নাই। মৰাৰ পিছত কোন কি হয় আমাৰ দৰকাৰ, আমি জীৱনটোতে লাগে। আমাক কলিৰ মলমতি মনুষ্য, এতিয়া কিবা এটা কৰিছোঁ ফলটো লাগেই লগে লগে, হয়নে বাৰু? যে পৰলোক কেতিয়া হ'বা? তুমি কেতিয়া অকলশৰীয়া হ'বা? তোমাৰ যেতিয়া কিচকিচিয়া ক'লা চুলি মৰা পাতৰ নিচিনা বগা হ'ব প্ৰথম। হ'ব নাই? হ'লেই আজিকালি ৰংবিলাক ওলাই গ'ল বুলিহে। কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা, টকৌ গুটি চুবোৱা দাঁত বোলে মাহ প্ৰসাদো খুন্দি খাবলগীয়া হ'ব, ছাল সুতুৰা সুতুৰি হ'ব, বিচনাতে মলমূত্ৰ যাব। এই 2-3জনে যেতিয়া বাথৰুমলৈ ধৰি ধৰি নিবলগীয়া হ'ব, তেতিয়াহে গম পাবা আগৰ দৰে তোমাক বাকীবিলাকে আদৰ নকৰা হ'ব। তুমি যেতিয়া ডেকা হৈ আছিলা, যেতিয়া আইগৰাকী যিটোকে লাগে সেইটোকে তুমি যোগান দি আছিলা, তেতিয়া তোমাক আপুনি বুলি মাতিছিলে। সেইটো অৱস্থাত তই বুলি মাতে। বুঢ়াটো এইটো নমৰা হ'ল, নেমেলা হ'ল, ভাল বিপদে পালে ভিতৰতে থু খেকা পেলাই থাকে, হ'ব নাই? সেইকাৰণে জীৱন্ত অৱস্থাত আমি 4টাক প্ৰমাণ চাবলৈ কৈছে। তুমি ক'ত লাগি আছা? মাক দেউতাক অকল ল'ৰা ছোৱালীৰ লগতে লাগি নাথাকে জানো জীৱনটো? সেই পুত্ৰক চিনি লোৱা, দ্বিতীয়তে ককাই ভাইক চিনি লোৱা,
তৃতীয়তে স্বামীয়ে ভাৰ্যাক, ভাৰ্যাই স্বামীক চিনি লোৱা। চতুৰ্থতে বোলে ঈশ্বৰকো চিনি লোৱা। বোলে কাক কেতিয়া প্ৰমাণ পাবা, কাক কেতিয়া চিনি পাবা? অ পুত্ৰক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সম্পত্তি ভাগত। অ ভাৰ্যাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ল'ৰাটো ভাল ভাল বুলি জন্মাই নুফুৰিবা, বোলে পঢ়াটো ভাল, মাটি বাৰী বেছি পঢ়ুৱালা, বিয়া পতা এবছৰ পিছতে প্ৰমাণ পাবা নিজৰ লগত ৰাখে নে বৃদ্ধ আশ্ৰমত ৰাখে। ককাই ভাই বোলে কেতিয়া চিনি পাব? সম্পত্তিৰ ভাগত। হয়, আমাৰ ককাই ভাই মানে বংশ পৰিয়াল শকত, ভয় নাই, সমাজে এৰি দিম, ককাই ভাই এৰিব নোৱাৰো, লাভ নাই ফুটনি মাৰি। কিয়? যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা সেইদিনা প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এনেই এৰি দিছে। স্বামী বা ভাৰ্যাক চিনিবা বৃদ্ধ কালত। হয়, এতিয়া আপুনি ডেকা হৈ আছে কাৰণে আইগৰাকীয়ে যিটোকে বিচাৰে সেইটোকে ধাৰ ঋণ কৰি হ'লেও দি আছে, সেইকাৰণে আপুনি ঈশ্বৰ দেখা দি দেখে, আপুনি বুলি মাতে। যেতিয়া বৃদ্ধ অৱস্থা পাব তেতিয়াই বুঢ়াডাল এডাল নমৰা হ'ল নেমেলা হ'ল। আজিকালি বৃদ্ধ অৱস্থালৈ নাথাকে, ডেকা কালতে দেখিছোঁ নহয়। ল'ৰাটোৱে যেতিয়া প্ৰথম ছোৱালীজনী চাবলৈ যাব, ছোৱালীজনীয়ে লাজ লাজকৈ মাতে, আপুনি বুলি মাতে, জানো চা বেয়া পালে বিয়া নাপাতিব। যেন তেনে বিয়া হৈ আহিল আৰু ছমাহমানৰ পিছত তুমি, দুবছৰমানৰ পিছত কাজিয়া লাগি তই বুলি উভতি ধৰে, ডেকা কালতে। এনেকুৱা আৰু স্বামীকো সেইমতে বৃদ্ধ কালত চিনিব। আপুনি এতিয়া গাভৰু হৈ আছে কাৰণে যিটোকে লাগে সেইটোকে দি আছে। যেতিয়া বৃদ্ধ অৱস্থা বা বিচনাতে মলমূত্ৰ যাব তেতিয়া ক'ব, এই বুঢ়ীজনী এজনী নমৰা হ'ল নেমেলা হ'ল, ভাল বিপদে পালে নামলৈও যাব নোৱাৰা হ'ল। সেইটোৱে মানুহ। ঈশ্বৰক চিনিবা সংকট কালত। সেই আগতে কৈছে ন, ঈশ্বৰ বিপদত পৰি ঈশ্বৰৰ নাম লৈছ, তেতিয়া প্ৰমাণ পাবা। এই অৱস্থাটো কি হ'ব বোলে? দকে চিন্তা কৰা, তুমি যিদিনা সংসাৰলৈ আহিছিলা সেইদিনা তুমি অকলে অকলেহে আহিছিলা, লগত কোনোবাই কাৰোবাক আনিছিলে নে বাৰু? মাজত ধৰি মাটি বাৰী সা সম্পত্তি অজস্ৰ পালা, আইগৰাকীয়ে সামান্য ৰিং এপাতো আনিছিলে নে বাৰু জন্ম হওঁতে? ঐ উপজিলা কেশৰ পাছে ভৈলা বাৰী ঘৰ, কাহাক সংগতনি বা মৰি, ও থাকিবে কৈটো স্থানে যত ধন জন মানে, কি কমৰা ভাষ ভূষ কৰি। এইবিলাক পালা, যিদিনা যাবলগীয়া হ'ল মাজত ধৰি পোৱা বস্তু মাজতে এৰি থৈ যেনেদৰে আহিছিলে তেনেদৰে অকলে অকলেহে গমন কৰিব লাগিব, মনত ৰাখিবা। এইবিলাকত লাগি নাথাকিবা। অ পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন, অ মৰিলে লগে নাযায়। কি যাব? হৰিৰ ভকতি পৰম সম্পত্তি, ইহ পৰ লোকে পাই। আজি ভকতৰ সংগলৈ আহি যি সম্পত্তি আপোনালোকে ঘটিলে এইটো হ'ল পৰম সম্পত্তি। কৃষ্ণ গুণৰ নামৰ সেই পৰলোক বিত্ত, ই ইহকালতো সহায় কৰিব, পৰলোকতো আপোনাক সহায় কৰিবই। তাকে এই নাম ল'ব লাগিব সুদৃঢ় বিশ্বাসে। আপুনি ভাগৱত যিমানেই নপঢ়ক, ভাগৱতৰ মূল বা সাৰ এটাই আছে, কেৱল কৃষ্ণ নাম। আৰু এই নামৰ মহিমা অপাৰ, তাকে ল'ব লাগিব সুদৃঢ় বিশ্বাস। নামত বিশ্বাস কৰা, কিন্তু অন্ধবিশ্বাসবিলাকে এৰি দিব লাগিব। আমাৰ অসম তথা ভাৰতবৰ্ষখন কুসংস্কাৰৰ অন্ধবিশ্বাসেৰে ভৰা। এতিয়াও ডাইনী সন্দেহত মানুহ মাৰি আছে, এতিয়াও মানুহে শনিবাৰে মঙলবাৰে বাহ নকটাকে থাকে, সেইটো অন্ধবিশ্বাস। কোনো শাস্ত্ৰত লিখা নাই। দাড়ি চুলি কাটিব নাপায়, ক'ত লিখা আছে? হয়, দাড়ি চুলি শনিবাৰে হওক মঙলবাৰে হওক সেইটো কথা নাহে, আবেলি কাটিব নাপায়, সেইটো বিজ্ঞানসন্মত কথা। আহাৰ খোৱাৰ পিছত দাড়ি চুলি নখ নেকাটিব, চকু শক্তিটো কমি যাব। আইসকলে চেলাউৰি উঘালিবহে নাপায়, চকু পাৰ কৰিব, সেইটো আকৌ নেমানে, শনিবাৰ মঙলবাৰ মানে, হয়নে বাৰু? যিটো নাপায় বিজ্ঞানসন্মত। আগতে এতিয়া অন্ধবিশ্বাস এটা আছিলে কি, আইসকলে বোলে স্বামীজনৰ নাম কাঢ়িব নাপায়, হয়নে বাৰু? কেতিয়াও নাম নাকাঢ়ে। আজিকালি নাম তই তই মই বুলিয়ে মানে, সেইটো বেলেগ হয়। আগতে বাৰু সেইটো শ্ৰদ্ধা ভক্তিটো হয়, হ'লেও তাত অন্ধবিশ্বাস অলপ সোমাই আছে।
কিন্তু সেইটোতো আপুনি ঠগন খাবলগীয়া হ'ব পাৰে। তেনেকৈ গোবিন্দ নামৰ নামতী এজন আছিলে, গোটেই অঞ্চলৰ নাম প্ৰসংগ কৰি কৰি ঘূৰি ফুৰে তেওঁ। তাৰ আইগৰাকীও নামতী। এবাৰ বহল সমাজ এখনলৈ তেওঁ নামৰ দায়িত্বত নিমন্ত্ৰণ পৰিলে। তেওঁ কাহ হৈ চৰ্দি লাগি মাতটো ভাগি আছিলে। আইগৰাকীক ক'লে, হেৰা এই আমুকত নাম আছে, তুমিও ওলোৱাহে, কাইলৈ যাওঁ, মোৰ মাতটো বহি আছে, তুমি আইসকলৰ লগত বহি উঠাই দিবা, নাম উঠি যাব। বোলে হ'ব ব'লক। চাইকেলৰ এটা জাপ মাৰি বহিলে, বহি আহিলে, নামৰ জেগা পালেহি। গোবিন্দ নামৰ আসনত বহি ল'লে। আইগৰাকী আইসকলৰ লগত বহুৱাই পেলাই ইংগিতটো দিলা, ধৰিবা। বোলে হ'ব হ'ব, ধৰিব। এতিয়া গোবিন্দ কি জয় হৰি গোবিন্দ লগাইলে, আইগৰাকী মুখে নামাতিলে। বুজি পাইছানে? স্বামীৰ নাম কাঢ়িব নাপায়। তাৰ কাষৰগৰাকীয়ে সুধিলে, আপোনাৰ কিবা অসুখ হৈ আছে নেকি? মুখে নামাতিলে যে। নাই হোৱা। কেলৈ নধৰিলে? এবাৰ ধৰিব দে। বোলে এবাৰ ধৰিমেই আৰু। পিছৰ নামটো দিলে গোপাল গোবিন্দ যদুনন্দন, সেইটো নমতা হ'ল। কাষৰগৰাকীটো কিলাকুটি মাৰিবলৈ আৰম্ভ কৰিলে, ধৰক আকৌ, আপুনি নধৰিলে আমিও নধৰোঁ। উপায়ন্ত হৈ লাহেকৈ ধৰিছে আইগৰাকীয়ে। গোপাল নিজৰ জন যদুনন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপি গোবিন্দ নামটো ন, সেইটো অন্ধবিশ্বাস। যে কি নহওক, এতিয়া সুদৃঢ় বিশ্বাস, বিশ্বাসে নামৰ কক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰেখে। ইয়াৰ এটা কাহিনী কম চমু। এটা পুখুৰীত এডাল সাপ আৰু এটা চেঙা মাছৰ সখী আছিলে। সাপ কেনেকুৱা খঙাল নহয় জানো, অহংকাৰী। সাপে সদায় কয় মাছক, হেৰা সখী, তোমাৰ লগত মই কি সখীটো পাতিলোঁ। বোলে কেলে? তোমাক দেখিলে মানুহে আঁতৰৰ পৰা খেদা মাৰি আহে ধৰিবলৈ, মোক দেখিলে আঁতৰতে পলায়। কিয়নো মোৰ গাত ইমানেই বিষ আছে, মই কামুৰিলে মানুহে এক মুহূৰ্তো জীয়াই থাকিব নোৱাৰে। তোমাৰতো একোৱেই নাই। সদায় কৈ থাকে। এদিন চেঙা মাছৰ কিবা খং উঠি আছিলে, ধৰিলে উভতি। হেৰা সখী, সদায় তোমাৰ কথা কৈ থাকা, আজি মোৰ কথা শুনিব লাগিব। বোলে তোমাৰ কথা শুনিবলৈনো কি কথাটো আছে? বোলে শুনা, তুমি কামুৰিলেও যদি মানুহ বাচি থাকিব পাৰে, মই কামুৰিলে কিন্তু মানুহ এক মুহূৰ্তো জীয়াই থাকিব নোৱাৰে। যেতিয়াই কৰিলে সাপটো থটমট খাই গ'ল। সঁচাকৈ কৈছানে? বোলে সঁচাকৈ কৈছোঁ। মনে মনে ভাবিলে, মাছৰ গাতনো কিহৰ বিষটো থাকিব পাৰে, প্ৰমাণ দিব লাগিব। হ'ব, মই প্ৰমাণ দিম। দুদিনমানৰ পিছত সেই পুখুৰীটোলৈ মানুহ এটা কেঁকুৰা গাঁতত, মাছৰ গাঁতত হাত ভৰাই ভৰাই আহি আছে। সাপে ক'লে, হেৰা সখী, বৰ ফটনি মাৰিছিলে মোতকৈ তোমাৰ গাত বিষ বেছি বুলি, আজি প্ৰমাণ দিব লাগিব। বোলে হ'ব, ব'ল আমি একেটা গাঁততে সোমাই থাকোঁ। মানুহটোৱে যেতিয়া গাঁতত হাত ভৰাই দিব, সাপে ক'লে, মই প্ৰথম খুঁটটো মই মাৰিম। খুঁট মৰাৰ পিছতে তুমি মানুহটো ওলাই চাবা, দেখিবা যে সি মৰিবলৈ চটফটাই আছে। মাছে ক'লে, হ'ব মাৰা। সেইমতে খুঁট মাৰি দিলে। খুঁট মৰাৰ পিছতে মাছটোৱে মানুহটোৰ মুখৰ আগলৈ ওলাই চালে। মানুহটোৰ চকুটো পৰিলে মাছটোৰ ওপৰত। সি মনতে ভাবিলে, মই মাছে কামুৰিলে, কথা গুৰুত্বই নিদিলে। সাপটো আচৰিত হৈ গৈছে। আগতে মই খুটাৰ লগে লগে মানুহ ধৰফৰ নয়, আজি কি হ'ল? তাৰ মাছে ক'লেগৈ, চেঙা মাছে, হে ৰাখক, মই নিজ চকুৰে চাই আহিছোঁ, তুমি খুঁট মৰাৰ লগে লগে চাইছোঁ। তুমি যে খুঁটটো মাৰিলা, মানুহটোৱে কেৰেপে নকৰিলে। এইবাৰ মই কামোৰটো মাৰিম। কামোৰটো মৰাৰ লগে লগে তুমি মানুহটো মুখৰ আগলৈ ওলাই চাবা, দেখিবা যে সি ধৰফৰাই আছে। হয় গাঁতত হাত ভৰাই দিওঁতে চেঙা মাছে খুব জোৰত দিলে কামুৰি। কামোৰটো মৰাৰ পিছতে সাপটো মানুহটোৰ মুখৰ আগলৈ ওলাই চালে। তাৰ মানুহটোৰ চকুটো পৰিলে সাপটোৰ ওপৰত। ভাবিলে, মোক আজি সাপে খুটিলে, সেইটো ধৰ মাৰমান লাগিলে। এইটোকে কৈছে সুদৃঢ় বিশ্বাস। মাছে কামোৰাৰ পিছত যেতিয়া সাপে খুটিলে বুলি সুদৃঢ় বিশ্বাসে লৈ ল'লে, তাৰ বিষ আহিয়ে গ'ল। আৰু সাপে খুটোতেও যেতিয়া মাছে কামুৰিলে বুলি বিশ্বাসে লৈ ল'লে, তাৰ বিষেই নাই। গতিকে বিশ্বাসে নামৰ কক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। বাৰু যি কি নহওক, এতিয়া ভকতৰ লক্ষণ কৈ শেহত যিজন একেবাৰে উত্তমৰো উত্তম ভকত, সেইজনৰ লক্ষণৰ বিষয়ে কৈছে। কি বুলি কৈছে? যাৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি প্ৰেমানন্দ জাগ্ৰত হৈ গ'ল, সেইজনে উত্তম ভকত। আৰু এই কথাটো একাদশ স্কন্ধ ভাগৱতৰ কৃষ্ণ উদ্ধৱ সংবাদত ভগৱন্ত কৃষ্ণদেৱ উদ্ধৱক কৈছিলে, হেৰা উদ্ধৱ, মোৰ প্ৰতি যাৰ হৃদয়ত প্ৰেমানন্দ জাগ্ৰত হ'ল,
সেইজনৰ হৃদয় মই এক মুহূৰ্তৰ কাৰণে এৰি থৈ যাব নোৱাৰোঁ। হে ৰামুক প্ৰতি প্ৰেময় উপ জিল যাহাৰ মনে নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে। কিয়নো বোলে বান্ধি পেলালে, বান্ধিলে কয় আমাৰ পাৱত প্ৰেম জৰি জানা নাহি উত্তম ভকত তাংক সৰি। সেইজন ভকতে তেওঁৰ হৃদয়ত প্ৰেমৰ জৰিৰে মোক বান্ধি পেলালে, সেইজনতকৈ উত্তম ভকত আৰু নাই। গতিকে আমি এই যে ভাগৱত যে শুনিছোঁ, ভকতৰ সংগলৈ যে আহোঁ, আমাৰ লক্ষ্য উদ্দেশ্য এটাই হ'ব লাগে, মাত্ৰ সেই প্ৰেমৰ জৰিৰে যাতে আমি হৃদয়ত কৃষ্ণক বান্ধি ৰাখিব পাৰোঁ। সেইকাৰণে ভাগৱতে কৈছে আনৰ দুখ নুখুচৰিবা, আনৰ দুখ নেদেখিবা, তেতিয়া তোমাৰ খেলি মেলি লাগিব। ভকতজনক তুমি ঈশ্বৰ বুলি সেৱা কৰিলা, তেওঁ যদি দুখটো চোৱা তেতিয়াহ'লে তোমাৰ সেই ভাৱটো নাইকিয়া হৈ গুচি যাব। আমি নিজেহে চেষ্টা কৰিব। যেনেদৰে প্ৰথম ইয়াত আগত কৈ গ'ল প্ৰাকৃত, মধ্যম আৰু উত্তম। প্ৰাকৃত ভকত, প্ৰাকৃত মানে অধম। প্ৰাকৃত ভকতে কি কৰে? অকল প্ৰতিমাত পূজা কৰে, কিন্তু তেওঁকো কোনো একোমতে নুহে জানা অনুক্ৰমে উত্তম হৈবকো সিটোজন। মানুহ সদায় অধমৰ পৰাহে উত্তম হয়, সেইকাৰণে কেতিয়াও তেওঁক নিন্দা কৰিব নালাগে। পৰৰ ধৰ্মক নিহিংসিবা নিনিন্দিবা। কিয়নো এতিয়া এই আপুনি চাবচোন, আইসকলৰ মাজত অকণমান যদি বগী চগী ধুনীয়াজনী হয়, কলিমলি মানুহবোৰ নিন্দা কৰে, কিন্তু এইটো কথা চিন্তা নকৰে ক'লা মানুহ নাথাকিলে বগা মানুহৰ কিবা মূল্য আছেনে বাৰু? সেইকাৰণে বগা মানুহে ক'লা মানুহক সন্মানহে কৰিব লাগে। দেহি তহঁত ক'লাবিলাক থকাৰ কাৰণে আমাক বগা বুলি কয়। ধনী মানুহে আকৌ দুখীয়া মানুহবিলাকক একেবাৰে পাত্তাই নিদিয়ে। আৰে দুখীয়া মানুহ নাথাকিলে ধনী মানুহৰ কি মূল্য আছে? ঘৰটো নিজে বনাই ল'ব লাগিব। দুখীয়া শ্ৰেণীয়েহে ঘৰটো বনাই দিয়ে। গতিকে ধনী মানুহে দুখীয়াসকলক সন্মানহে কৰিব লাগে। দেহি তহঁতবিলাক থকাৰ কাৰণে আমি আৰামত আছোঁ, হয়নে বাৰু? এটা উচ্চসকলে অন্ত্যজসকলক ঘিণ কৰে, ঘিণ কৰিব লাগে, সন্মান কৰিব লাগে। তহঁত অন্ত্যজবোৰ থকাৰ কাৰণেহে আমাক উচ্চ বুলি কৈছে। যেনে আন্ধাৰ নাথাকিলে পোহৰৰ মূল্য নাই, দুখ নাথাকিলে সুখৰ মূল্য নাই, আগম নাথাকিলে নিগমৰ মূল্য নাই, নিগমক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগম। গতিকে আমাক কালৈও চাব নালাগে, আমি মাত্ৰ নিজৰ আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে। আপোনাৰ কুশল চোৱা যাবে দেৱে নিৰ্বাহ যুগৰ ধৰ্ম, কৈছে নাই? নিজৰ কুশলটো চিন্তা কৰা, গৈ থাকা আগুৱাই। প্ৰথম অধম, আগৰ দুখ দেখিছিলা, তাৰপিছত মধ্যম হ'লা, দুখ গুণ দুখ বিচাৰ কৰিলা, তাৰপিছত উত্তম লোকৰ গুণবিলাক ল'লা, তাৰপিছত উত্তম অকণমান গুণকে বোলে বহলকে লোৱা। যি কি নহওক, এতিয়া এই ভকতৰ লক্ষণৰ সম্পৰ্কে এদায় হৈছে। এতিয়া মায়াৰ সম্পৰ্কে প্ৰশ্ন কৰিছে। যেতিয়া নিমিৰজাই ঈশ্বৰে কেনেদৰে সৃষ্টি কৰিলে, এই প্ৰশ্নটো যেতিয়া সুধিছিলে, তেওঁ অন্তৰীক্ষ বুলি এজন সিদ্ধই ইয়াৰ উত্তৰটো দিছে। এতিয়া সৃষ্টিৰ কথা কৈছে, চাব দেই, এইটো অলপ জটিল। এতিয়া ধৰক আপোনাৰ ঘৰখনি অস্থায়ী আছিলে, বাঁহৰ খুঁটা বা কাঠৰ খুঁটা, টিংপাতৰ চালি আছিলে। বতাহ ধুমুহা আহিলে, মনতে এদিন ভয় খালে, বহুত দিনৰ পৰা ভাবি আছে ঘৰখনি মই পকাৰে নিৰ্মাণ কৰিম। এইবুলি পইচা গোটাই আছে, নিৰ্দিষ্ট পৰিমাণৰ পইচা জমা হৈ গ'ল। তেতিয়া আপুনি ঘৰখন নতুনকৈ নিৰ্মাণ কৰিবলৈ হ'লে ভাবিলে আপুনি এজন মানুহৰ আশ্ৰয় ল'ব লাগিব। প্ৰথম কাৰ আশ্ৰয়? মিস্ত্ৰী এজনৰ আশ্ৰয় ল'ব লাগিব, হয়নে? তাই মিস্ত্ৰী এজন মাতি আনিলে, মিস্ত্ৰীজনে আপোনাক প্ৰথম 5টা বস্তু যোগাৰ কৰিবলৈ ক'ব: শিল, বালি, ইটা, চিমেণ্ট আৰু ৰদ। ঠিক সেইদৰে যে প্ৰভু ভগৱন্ত যে পৰম পুৰুষ পৰমেশ্বৰে তেওঁ গোটেই সৃষ্টি যেতিয়া ধ্বংস কৰি জীৱ প্ৰকৃতিৰ মায়া সমস্ত উদৰত লৈ তেওঁ শুই থাকে।
এইদৰে যোগনিদ্ৰা চলে, কিমান কোটি কোটি বছৰ শুই থাকে তাৰ অন্ত নাই। বহুদিন শুই থকাৰ অন্তত এদিন ঈশ্বৰে মনে মনে ভাবিলে, কি বুলি? একেশ্বৰে আছো আমি আদি নিৰঞ্জন, নাহি কয় সৃষ্টি মোক নকৰে শোভন। আদি নিৰঞ্জন, মই অকলে অকলে আছো, সৃষ্টি নকৰাৰ কাৰণে মোক শোভা কৰা নাই। ঈশ্বৰে যেতিয়া সৃষ্টি কৰিম বুলি মনতে ভাবিলে, ঈশ্বৰকো মিস্ত্ৰী এজন দৰকাৰ নহ'ব জানো? তেওঁ নিজে হাতুৰি বটালি মাৰিব নেকি? মিস্ত্ৰীজন ক'ত পায়? তেওঁ সৃষ্টিয়ে কৰা নাই। সেইকাৰণে কি কৰিলে? একেশ্বৰে থাকি আমি কৰোঁ কোন কাজ, শৰীৰৰ পৰা মায়া কৰি লন্তবাজ। শৰীৰৰ পৰা মায়াৰূপী মিস্ত্ৰী বাহিৰ কৰি দিলে। মায়া মায়া মানে সত ৰজ তম তিনি গুণৰ সাম্যাৱস্থাটোৱেই হ'ল ঈশ্বৰৰ মায়া, মানে শক্তি। এতিয়া মায়া সৃষ্টি, তাৰমানে মিস্ত্ৰীটো সৃষ্টি হ'ল। ঈশ্বৰকো সৃষ্টি কৰিবলৈ আকৌ 5টা বস্তুৱে লাগে বোলে, শিল বালি ইটা চিমেণ্ট ৰদ, অৰ্থাৎ ক্ষিতি অপত তেজ মৰুত বোম, মাটি পানী জুই আকাশ বায়ু। সেইকাৰণে কি কৰিলে? অনাদি ঈশ্বৰ কৃষ্ণ জগত কাৰণ, সৃজিলা মায়া কলয়া মহাভূত গণ। বোলে মাটি পানী জুই আকাশ বায়ু ক'ত পাব? আকৌ ঈশ্বৰে নিজে নিজে মায়াক লগত লৈ পঞ্চভূত সৃষ্টি কৰিলে। এতিয়া জীৱবিলাক সৃষ্টি হ'ল, কিন্তু জীৱই ভোগ নকৰিলে আকৌ ঈশ্বৰে আনন্দটো নাপাব নহয়। ঈশ্বৰৰ সেইটো আনন্দ বিনোদ বিলাস, জীৱই ভোগ কৰক, লাগিবই। জীৱৰ বিষয় ভোগ নিমিত্তে ঈশ্বৰ, সৃজিলা মায়া কলয়া বিবিধ কলেবৰ। জীৱৰ বিষয় ভোগ নিমিত্তে ঈশ্বৰে পঞ্চভূতে সৃজিলা বিবিধ কলেবৰ। এই পঞ্চভূতৰ দ্বাৰা বিভিন্ন কলেবৰবিলাক সৃষ্টি কৰিলে। তাৰমানে ঈশ্বৰে যিটো ফৰ্মাৰ বনালে, একেটা ফৰ্মাৰতে বিভিন্ন ডিজাইন ওলায়। কিন্তু আমাৰ মিস্ত্ৰীবিলাকে যিটো ফৰ্মাৰ বনায়, একেটা ফৰ্মাৰতে একেটা ডিজাইনহে ওলায়। বিভিন্ন কলেবৰ মানে তৃণৰ তৰু শিলাৰ পৰা গজ হস্তিলৈকে, জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে, গুৰিপুৰৰ পৰা ধৰক বিভিন্ন কলেবৰবিলাক বনালে। আৰু এনেকুৱাকে বনালে কাৰো চেহেৰা কাৰো লগত নিমিলে, হয়নে বাৰু? মই বাকীবিলাক জীৱৰ কথা বাদাই দিছোঁ, এতিয়া জীৱশ্ৰেষ্ঠ মনুষ্যৰ কথাই ভাবকচোন বাৰু। সৃষ্টিৰ পৰা আজিৰ তাৰিখলৈকে যিমানবিলাক মানুহ সৃষ্টি হ'ল, কাৰো লগত কাৰো চেহেৰা নিমিলে। আৰু ভৱিষ্যতে যিমান সৃষ্টি হ'ব, কাৰো লগত কাৰো নিমিলে। আপুনি চাবচোন, আপুনি মিটিং এখনলৈ গ'ল, সন্ধ্যা লাগি গ'ল, আইগৰাকীক লৈ গৈছিলে, চাবিটো থাকিলে আইগৰাকীৰ হাতত। এতিয়া আপুনি ঘৰলৈ আহিব হ'ল, 1000 গৰাকী আইৰ লগত আপোনাৰ আইগৰাকী বহি আছে। আপুনি বিচাৰি 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 এইজনী মোৰ মানুহজনী বুলি বিচাৰি ল'ব পাৰিব নহয়? পাৰিব, পাৰিব। কেলৈ পাৰিব? বাকীবিলাকৰ লগত চেহেৰাটো নিমিলেহে। যদি কেনেবাকৈ একে চেহেৰা হ'লহেঁতেন কি হ'লহেঁতেন বাৰু ভাবকচোন বাৰু। ঈশ্বৰে তেতিয়াই চিন্তা কহা যোৱা কাজিয়া পেচাল লাগিলে নহয়নে বাৰু? সেইকাৰণে কাৰো লগত কাৰো চেহেৰা নিমিলে। তাৰপিছত কি কৰিলে? মায়ায়ে উপাধি প্ৰাণী সৃজিলা অশেষ, তাতে অন্তৰ্যামী ৰূপে ভৈলন্ত প্ৰৱেশ। এই পঞ্চভূতবিলাক সৃষ্টি হ'ল। চকুটো আছে বোলে, চকু টিপটো নাই। কাণখন আছে বোলে, নুশুনে। নাকটো আছে বোলে, উশাহ নিশাহ নাই। হাত ভৰি আছে, লৰাবও নোৱাৰে, যাবও নোৱাৰে, একো কৰিবও নোৱাৰে। তেতিয়া কি লাভ হ'ব? সেইকাৰণে লগে লগে সেই জড় দেহবিলাক চৈতন্য কৰিবৰ কাৰণে তেওঁ অন্তৰ্যামী ৰূপে ঘতে ঘতে প্ৰৱেশ কৰিলে। সেইকাৰণে ঈশ্বৰৰ এটা গুণনাম হ'ল বিষ্ণু। বিষ্ণু শব্দটো সংস্কৃত বৃষ ধাতুৰ পৰা আহিছে। বৃষ মানে প্ৰৱেশ কৰ। এতিয়া ভগৱন্ত
আমাৰ দেহত প্ৰৱেশ কৰি থকাৰ কাৰণে আমি চৈতন্য হৈ আছোঁ নাই? ঈশ্বৰ যে আমাৰ দেহত আছে আপুনি চাবচোন বাৰু। প্ৰত্যেকৰে চকুকেইটাই টিপ টিপ টাপ টাপ কৰি আছে নাই? এই চকু টিপটো আমি মাৰোঁ বুলি মাৰিছোঁ নে নিজে নিজে হৈ আছে? নিজে নিজে হৈ আছে, সেইকাৰণে বাচি আছে। মাৰোঁ বুলি মাৰিলে গণ্ডগোল নালাগিব জানো? এতিয়া নিউজত দেখিছিলে নাই? গুৱাহাটী চিটি বাছৰ ল'ৰা এটাই ধুনীয়া ছোৱালীজনী দেখি দিলে চকু টিপ মাৰি, ছমাহ জেলত সোমাই থাকিলে। ছোৱালীজনী উকিল আছিলে, মানে সি গম নাপায়। তাৰমানে চকু টিপটোৰ ওপৰতো আমাৰ অধিকাৰ নাহে। উশাহ নিশাহ লওঁ বুলি লৈছে নে নিজে নিজে হৈ আছে? নিজে নিজে হৈ আছে। লওঁ বুলি ল'লে আমি এনেকৈ থাকিব লাগিব। কাণেৰে নিজে নিজে শুনি আছে, হয়নে বাৰু? এইবিলাক কোন থকাৰ কাৰণে হৈ আছে? পৰম পুৰুষ পৰমেশ্বৰ পৰমাত্মাৰ পৰা আমাৰ হৃদয়ত থকাৰ কাৰণে হৈ আছে। তেওঁ যদি কয় হেৰা অকণমান বহাচোন দে, মই বাহিৰৰ পৰা আপুনি বহি থাকিব পাৰিবনে বাৰু? সেইজনো ওলাই গ'ল, আপোনাৰ চকু থৰ হ'ল, উশাহ নিশাহ নাইকিয়া হ'ব। আপুনি মেডিকেললৈ গ'ল, যেতিয়ালৈকে কৃষ্ণ আপোনাৰ হৃদয়ত থাকিব তেতিয়ালৈকে ডাক্তৰে আপোনাক কি বুলি ক'ব? বডিটো চেকআপ কৰিব লাগিব দেই, EMI কৰিব লাগিব, CT স্কেন কৰিব লাগিব। তাৰমানে কৃষ্ণ থকাৰ কাৰণে থকালৈকে বডি বুলি কৈ থাকিব। যি মুহূৰ্ততে কৃষ্ণই আপোনাক এৰি দিব, লগে লগে ডাক্তৰে কি বুলি ক'ব? এইটো ডেড বডি হয়, এইটো মানে পোষ্টমৰ্টেম কৰিব লাগিব। তাৰমানে কৃষ্ণ থকাৰ কাৰণে এইটো বডি হৈ আছে, হয়নে বাৰু? কৃষ্ণ এৰি দিয়াৰ লগে লগে কি হ'ব? এইটো ডেড বডি। এই ৰহস্যটো নজনাৰ কাৰণে আমি জীৱশ্ৰেষ্ঠ মনুষ্যই ইমান এটা মাৰাত্মক কাম কৰি থাকোঁ চাবচোন বাৰু। যিটো মানুহে গোটেই জীৱনটো ধন গোটাই গোটাই পৰিশ্ৰম কৰি ধুনীয়াকৈ ঘৰটো বনাই দিলে, আপোনাক সুখত ৰাখিলে, লাহ-বিলাহৰ জীৱনো দিলে আপোনাক, সেই মৰমৰ মানুহটো যেতিয়া ডেড বডি হ'ব, ভিতৰত বোলে 1 ছেকেণ্ডো ৰাখিব নাপায়, লগে লগে চোতাল পোৱাবহি। হাঁহ ছাগলী পাৰৰ ডেড বডি হ'লে আকৌ চোতাল পোৱাৰ লগে লগে পাকঘৰলৈ সোমোৱাই লৈ গৈছে। উল্টাটো হয় নহয়? গতিকে ঈশ্বৰৰ উপলব্ধি কৰিবলৈ হ'লে আমি ডেড বডিবিলাকো খাবলৈ কমাব লাগিব। এইবলৈ নকওঁ, এইবলৈ ক'লে অহা বছৰলৈ নমতা হ'ব মোক। কমাব লাগিব চঞ্চল খাদ্য বাৰু। যি কি নহওক, তাৰপিছত কি হ'ল? দেহটো দিলে, দেহটো চৈতন্য কৰিলে, হ'লেও বোলে জীৱই ভোগ কৰিব নোৱাৰে। কি লাগিব? বিভঞ্জিয়াই আপোনাক প্ৰভু নাৰায়ণ, সৃজিলা ইন্দ্ৰিয়গণ বুদ্ধি প্ৰাণ মন। দশইন্দ্ৰিয় দিলে, দশইন্দ্ৰিয় থাকিলেও ভোগ কৰিব নোৱাৰে বোলে। মনটো লাগিব, মনটো থাকিলেও বোলে ভোগ কৰিব নোৱাৰে, কিয়নো মনে ভাবি গুণি থাকিলেই যায়। আকৌ বুদ্ধিটো দি দিলে খাটাং কৰিবলৈ, তাৰ প্ৰাণ শক্তি দি দিলে। এই যেতিয়া সম্পূৰ্ণ পাই গ'ল জীৱই, সম্পূৰ্ণ যেতিয়া পাই গ'ল, জীৱই ভোগ কৰিবলৈ আৰম্ভ কৰি দিলে। ইন্দ্ৰিয়ৰ সংগে জীৱে ভুঞ্জে বিষয় কওঁ, আত্মা বুলি মানে মায়া ময় শৰীৰ। এই মায়াময় শৰীৰটোকে আত্মা বুলি ভাবিবলৈ ধৰিলে। অৰ্থাৎ আমি দেহটোকে মই বুলি নকওঁ জানো? দেহটো প্ৰকৃততে মই হয় জানো? বিচাৰ কৰকচোন বাৰু এবাৰ। কেতিয়াবা আমাৰ মুখতে ধৰা পৰে যে দেহটো মই নহয়। আপোনাক কাৰোবাৰ এঘৰলৈ নামলৈ নিমন্ত্ৰণ কৰিলে, বাপজন আপুনি যাব দেই, পাক মাৰি ধৰিব লাগিব, আপুনি নগ'লে কিন্তু নহ'ব। আপুনি সেইমতে যাম বুলি ধুতি চেলেং পাঞ্জাবী ধুই মেলি ইস্ত্ৰি কৰি ৰেডি। হঠাৎ আগদিনা ৰাতিৰ পৰা আপোনাৰ দেহাটো অসুস্থ হ'ল। অসুখ হোৱাৰ কাৰণে নামলৈ যাব নোৱাৰিলে। আপোনাক কেইদিনমানৰ পিছত সেইজনে বাটত লগ পাই সোধাই আহিব নেকি? হেৰি আপোনাক মানে পাক পানী ধৰিবৰ কাৰণে নিমন্ত্ৰণ কৰি, বেলেগক নিমন্ত্ৰণ কৰা নাছিলোঁ, আপুনি আহিম বুলি ক'লে, কেনেকুৱা ভকতহে আপুনি, বাক্য দিও নাহিলে। তেতিয়া আপুনি কি বুলি ক'ব? হেৰা ৰ'বচোন, খং নকৰিবা, তোমাৰ নামশালা যাম বুলি মই কাপোৰ কানি ধুই ইস্ত্ৰি কৰি সাজো। কিন্তু হঠাৎ কি হ'ল, আগদিনা ৰাতিৰ পৰা মোৰ দেহাটো কাৰ বুলি ক'লো? মোৰ দেহাটো অসুখ হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ। তাৰমানে মই আৰু মোৰটো এতিয়া ওলালে নাই? দেহাটো যদি মোৰ হয়, মই যাব নোৱাৰিলোঁ, তাৰমানে মইতো কি আৰু মোৰটো কি ওলালে নাই? যে মই দেহটো নহয়, তাৰমানে দেহটো মোৰহে। এতিয়া আমি কি কৈছোঁ? মায়াত পৰাৰ কাৰণে
দেহটোকে মই বুলি কওঁ। দেহটোকে মই বুলি ভবাৰ লগে লগে কি হয়? অ শৰীৰক মই বুলি জীৱ সবে সকাম কৰ্মই আচৰে কৰ্মগতি নানা দেহত ভ্ৰময় আত্মাক নিচিনি মৰে। শৰীৰটোকে মই বুলি ভবাৰ লগে লগে আমি কেৱল সকাম কৰ্ম কি শৰীৰৰ দেহৰ সুখ ভোগৰ কাৰণে আমি ব্যস্ত হৈ যাওঁ। ফলত কি হয়? দেহবুদ্ধিত থাকিলে আমি দেহত থকা আত্মা বস্তুক নিচিনো। সেইটোকে কৈছে ধৰে মহা মোহে আতি হুৱে জ্ঞান শূন্য সকামে অনেক কৰ্ম কৰে পাপ পুণ্য। সকাম কামনা বশৱৰ্তী হৈ দেহৰ সুখ ভোগৰ কাৰণে অনেক কৰ্ম কৰোঁ। সেই কৰ্মত কি থাকে? পাপ পুণ্য আমাৰ দুইটা অৰ্জন হয়। আৰু সেই কৰ্ম ফল ভুঞ্জি ভ্ৰমে সংসাৰত নাহি অন্ত জীৱৰ যাতনা দুখ যত। আৰু সেই কৰ্মফল ভোগ কৰিবৰ কাৰণে আমি সংসাৰ চক্ৰত জীৱবিলাক বিচৰণ কৰি ফুৰোঁ। ফলত দুখৰ অন্ত নাইকিয়া হয়। মিছা মায়া ময়তে উপজৈ মৰৈ জীৱ এহি লীলা আতে প্ৰীতি হুন্ত সদা শিৱ। এই মিছা মায়াময়তে জীৱবিলাক জন্ম মৃত্যুৰ চকৰিত ঘূৰি আছে। আৰু এইটোৱেই হ'ল ঈশ্বৰৰ লীলা। তাতে পৰম পুৰুষ পৰমেশ্বৰ ভগৱন্ত মানে কি হয়? এহি লীলা আতে প্ৰীতি, এইটোকে কৰি ঈশ্বৰে ভাল পায়। সদা শিৱ মানে ঈশ্বৰক কৈছে যে সদা যিজন মংগলময় ভগৱন্ত কৃষ্ণ, এইটো কৰিয়ে যেনিবা ঈশ্বৰে প্ৰীতি লাভ কৰে, ভাল পায় বা আনন্দ উপভোগ। কৃষ্ণ ই ৰাম ৰাম ধৰে মহামোহে আতি হুৱে জ্ঞান শূন্য সকামে অনেক কৰ্ম কৰে পাপ পুণ্য সেই কৰ্ম ফল ভুঞ্জি ভ্ৰমে সংসাৰত নাহি অন্ত জীৱৰ জান টনা দুখ যত। মিছা মায়া ময়তে পজৈ মৰৈ জীৱ এহি লীলাতে প্ৰীতি হুন্ত সদা শিৱ। যাৱে সৃষ্টি থাকৈ মহা মিলয় প্ৰলয় জনন মৰণে তাৱে নেৰাই মৃত্যু ভয় পশু পক্ষী বিষ কীট পতংগ জনিত উপজি যাতনাৱাতে ভুঞ্জে বিপৰীত। হে ৰাম ৰাম কালৰূপী কৃষ্ণ যিটো জগত আধাৰ কৰন্ত লীলায়ে পাছে সৃষ্টি সংসাৰ মায়াৰ যতে কাৰ্য কাৰণ সমস্ত দুনায়ানি মায়াতে ৰান্ত সৰ্বে অন্ত। এতিয়া মায়া বুলি ক'লে ইয়াৰ দিশ কেইবাটাও আছে। এতিয়া মায়া বুলি ক'লে আছে আৰু নাই, মায়া খন্তেকীয়া। মায়া বুলি ক'লে
ঈশ্বৰৰ সৃষ্ট তিনিটা গুণ, সেই তিনিটাৰ যৌথ শক্তি সৎগুণ, ৰজগুণ আৰু তমগুণ। নাৰায়ণে ব্ৰহ্মাক ক'লে, হেৰা ব্ৰহ্মা, মই জীৱ সৃষ্টি কৰিলোঁ, মোৰ যিটো ৰহস্য, যিটো আনন্দ, তাক উপভোগ কৰিবৰ কাৰণে মই আৰু এটা বস্তু সৃষ্টি কৰিছোঁ। এতিয়া ব্ৰহ্মাই সুধিলে, প্ৰভু সেইটো বা কি? বোলে সেইটো শুনা, সেইটোৱে হ'ল মোৰ মায়া। এতিয়া মায়া সৃষ্টি কৰি মায়াক ভগৱন্তই মাত্ৰ এটাই দায়িত্ব দিছে, হেৰা মায়া, তোমাৰ মাত্ৰ এটাই কাম, ঐ ইজনীৰ পৰা জীৱ সিজনী থৈবা, মায়া জাল পাতি তাৰ মন মোহিবা। তুমি এইটো দেহৰ পৰা সিটো দেহলৈ জীৱবিলাকক ঘূৰাই ফুৰাবা, তোমাৰ জালখন পেলাই দিয়া জীৱবিলাকৰ ওপৰত, জালখন পেলাই সকলোৰে মনটো মুহি থৈ দিয়ে। সেইকাৰণে আমি গাওঁ, তোমাৰ মায়াই মন মুহি আছে হৰিয়ে, হয়নে বাৰু? আকৌ সেই মায়াটো কি বোলে শুনা, সেইটোৱে হ'ল মায়া। ঐ অবস্তুক দেখাবয় বস্তুক আৱৰি, সেহি সেমোহৰ মায়া জানানিষ্ঠ কৰি। সেয়ে হ'ল মোৰ মায়া, বস্তুটো ঢাকি অবস্তু দেখুৱাই থৈ দিয়ে। এতিয়া আমি ইয়াত দেখা যিমানবিলাক দেখিছোঁ শুনিছোঁ, ইয়াত দুটা আছে, এটা হ'ল বস্তু, এটা হ'ল অবস্তু। বস্তুটো নেদেখি, তাৰমানে দেখাবিলাক হ'ল অবস্তু, অবস্তুবিলাক আমি দেখোঁ। অবস্তু মানে বিনাশী, বস্তু হ'ল অবিনাশী। সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত কৈছে, অ হৰি সে কেৱলে সঞ্চা মাত্ৰ, ৰাম 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 ৰাম, তান্ত বিনে মিছা যত দেখি শুনি মানে, অ যিটো মিছা তাংক কৰি আশা, ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেনে জ্ঞান। এক ঈশ্বৰ সঁচা বস্তু, বাকী যিমান দেখিছে শুনিছে সকলো অবস্তু, মানে মিছা। আমি মিছাবিলাক আশা কৰোঁ। এক কৃষ্ণৰ বাদে যিমানবিলাক দেৱ দেৱতা আছে সকলোৰে মৃত্যু আছে। ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱৰ মৃত্যু আছে, দেৱ দেৱতাৰ। গতিকে দেৱ দেৱতাবিলাক হ'ল অবস্তু, কৃষ্ণ অবিনাশী, সনাতন, চিৰশাশ্বত। কৃষ্ণ হ'ল বস্তু। এতিয়া দেৱ দেৱতাৰ ধৰ্মই কি কৰিছে? কৃষ্ণ সংস্কৃতিটো ঢাকি থৈ দিছে নাই? সেইকাৰণে নামঘৰলৈ যোৱা মানুহৰ সংখ্যা হিচাপ কৰিব, মঠ মন্দিৰলৈ যোৱা মানুহৰ সংখ্যা হিচাপ কৰিব। জ্ঞান কৰ্ম হ'ল অবস্তু, ভক্তি হ'ল বস্তু। জ্ঞান কৰ্ম অবস্তু বুলি এইটো কাৰণে কোৱা হয়, জ্ঞান কৰ্ম এই দুটা মাৰ্গেদি স্বৰ্গলৈকেহে যাব পাৰে। পুণ্য ক্ষয় ভৰিলে দিনা নৰকত মজে, স্বৰ্গত ভোগ কৰিলে পুণ্য ক্ষয় হ'লে আকৌ নৰকলৈ গুচি আহে, বিনাশী স্থানলৈ যাব পাৰে। কিন্তু ভক্তিৰ যোগেদি বৈকুণ্ঠ প্ৰাপ্তি হয়। বৈকুণ্ঠ হ'ল অবিনাশী, বৈকুণ্ঠবাসীৰ স্খলন নাই। দেহটো হ'ল অবস্তু, কাৰণ দেহটো এদিন ছাই হৈ গুচি যাব। দেহৰ অৱস্থা তিনিটা, বিষ্ঠা, পলু, ছাই। কিন্তু দেহত থকা আত্মা হ'ল বস্তু। দেহটো গ'লেও আত্মাটো নমৰে, হয়নে বাৰু? গতিকে কি কৰিছে? অ দেহে ঢাকিলে আনন্দ ৰূপক, জীৱ এটা কণে দেখয়, প্ৰথমে সবাৰো গোচাও অহংকাৰ, হোকয় আত্ম পৰিচয়। গতিকে আমি দেহ বুদ্ধিত থকাৰ কাৰণে বা মায়াত থকাৰ কাৰণে সুখ দুখ
মান অপমান জয় পৰাজয় লাভ লোকচান আমি স্বীকাৰ কৰোঁ আকৌ এটা দিশত আশাটো হ'ল মায়া কেলে মায়া মানুহৰ আশা কেতিয়াও পূৰ্ণ হয় পূৰ হয়নে বাৰু কেতিয়াবা আজি যিসকলে চাকৰি কৰি আছে বোলে মাহে দৰমহা কিমান পোৱা বোলে 40 মান পাওঁ আৰু মনে মনে ভাবি থাকে কেনেবাকে 60 মান হৈ যোৱা হ'লে বাচি গ'লোহেঁতেন অহা মাহৰ পৰা তেওঁলোকক যদি 60,000কে দিয়ে দুমাহ দৰমহা লোৱাৰ পিছত মনে মনে ভাবি থাকে কেনেবাকে 80 মান হৈ যোৱা হ'লে 80,000কে দি দিয়া হ'লে বোলে 1 লাখ হৈ যোৱা হ'লে 1 লাখে দি দিয়া হ'লে 1,20,000 মান হৈ যোৱা হ'লে সেইটো আশা আৰু সুখ আৰু দুখটো হ'ল মায়া কাৰণ সুখটো অস্থায়ী দুখটো অস্থায়ী মাধৱৰ মায়াৰ ক মনে পাৱে বন্ত ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত ঈশ্বৰৰ মায়াৰ অন্ত নাই কিয়নো ৰজাও বোলে ভিক্ষাৰী হয় ভিক্ষাৰীও এদিন ৰজা হয় এ নাম স্বৰ্গীয় নৰকে নৰকীও স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সুখীও দুখী হয় দুখীও দুখী হয় দুখীও সুখী হয় নে বাৰু সৰ্বকালে সুখ দুখ একো স্থানে নাই এজন মানুহ গোটেই জীৱনটো একেৰাহে সুখতো নাযায় একেৰাহে দুখতো নাযায় সুখ দুখ মিশ্ৰণ এদিন সুখ এদিন দুখ থাকে তাৰ দুখৰ পৰিমাণটো সদায় বেছি মনত ৰাখিব মাহটোত যদি দুদিন সুখত থাকে 28 দিন আপুনি দুখতে থাকিব লাগিব সেইকাৰণে কৈছে সংসাৰৰ সুখ দুখ জানা বেমায়া দিলে কতে অন্তৰে মেঘৰ যে নচায়া সংসাৰৰ সুখ আৰু দুখটো হ'ল ঈশ্বৰৰ মায়া এই খন্তেকতে বোলে মেঘৰ ছাঁৰ লগত তুলনা কৰিছে এই আছে এই নাই এই আছে এই নাইটোৱেই হ'ল মায়া আৰু মায়াৰ কথা বহুত আছে কৈ শেষ কৰিব নোৱাৰি গতিকে ইমানতে কৈ এতিয়াৰ কাৰণে আমি আসনভাগ এৰিছোঁ পুনৰ সন্ধ্যা আকৌ আমি লগ পাম বুলি আশা কৰিলোঁ কৃষ্ণ কোটি কোটি ঘূৰৰ পৰা নৃত্য কৰোঁ মই দুৰা হয় হে হৰিমুখ দাসৰ হেন মানে ক্ষমিক কৃপাময় প্ৰভু ক্ষমিক কৃপাময় কৃষ্ণ শংকৰ গুৰু হৰি ই ৰাম ৰাম পাতালৰ পৰা দহি আহে পৰ লগত সহায় বায়ু বহে সৰ্বত অগণিৰ শিখায়ে দহে উৱে হৰে পাছে মেঘে কৰে বৃষ্টি হতে কবৰে ঐ ৰাম পৰে জলধাৰা হস্তে সুন্দৰ প্ৰমাণ প্ৰলয়ৰ জলে কৰে জগত জান ঐৰা নথাকয় প্ৰাণী আউৰ ব্ৰহ্মাণ্ড ভিতৰে কৃষ্ণৰ ঐক্যতাইহে নষ্ট হৈয়ে চৰে ৰাম ৰাম স্থল দেহ ভগ্ন ভৈলে যত জীবৰাশী পুনৰপে পকি মাধৱৰ ভকতে বিহীন তেহু আশী পুনু প্ৰকৃতি
তিত জায়লীনা ওরা ভকতি নভৈলে নাই ব্ৰহ্মাৰ মুকুতি সামান্যৰ কিবা কথা কহেব নি প্ৰতি শুনাৱে যেন মতে মহাভূতচয় অন্য অন্য গয়াকাৰ নত হৈয়ে লয় পৃথিৱী জলত পৈশ কলিলা তেজত বায়ুত প্ৰৱেশে জুতে বায়ু আকাশত এ ৰাম ৰাম পখে অহংকাৰত আকো সুগয়া পাছে মন প্ৰাণ ইন্দ্ৰিয় দেহ বতাজত আছে ওরা অহংকাৰে লীন হৈ পঞ্চম হাতত প্ৰকৃতিত পখে পাছে আপুনি মনত কহিলেনি পতি প্ৰলয় অৰজে নক্ৰম এহিতো কৃষ্ণৰ মায়া পৰম দুৰ্গম হে ৰাম ৰাম ব্ৰহ্মাদি কৰি কীট প্ৰতংগ প্ৰজন্ত মায়ায়ে সবাৰো কৰা সৃষ্টি স্থিতি অন্ত কোটি কোটি কল্পমৰে উপজে মায়াত হেন জন নাহি কৈ মা আয় ৰায় হাত যতে ক জগ